এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে নিসন্তান হোৱাৰ বাবে সন্তান জন্ম দিব নোৱাৰাৰ কাৰণে এগৰাকী মহিলাক স্বামীয়ে নিখংসভাৱে হত্যা কৰিছে আৰু এই ভয়ংকৰ ঘটনাটোত যিজন স্বামী যিজন অভিযুক্ত তেখেতক সংগ দিছিল তেখেতৰ পৰিয়ালে স্বামী পৰিয়ালৰ অকথ্য নিৰ্যাতন সহিব নোৱাৰি শেষত চিকিৎসালয়ত মৃত ঘোষণা কৰা হয় মহিলাগৰাকীক আৰু এই ঘটনাৰ পাছতে এতিয়া দল সংগঠনসমূহ জাঙুৰ খাই উঠিছে সেই দুৰ্ভগীয়া মহিলাগৰাকীৰ পৰিয়ালটো জাঙুৰ খাই উঠিছে আৰু তেওঁলোকে ইতিমধ্যেই মৈৰাবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে এজাহাৰ দাখিল কৰি এই জঘন্য কাণ্ড সংঘটিত কৰা তিনিটা অভিযুক্ত ইতিমধ্যেই মৈৰাবাৰী আৰক্ষী জালত পৰিছে তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি দাবী কৰিছে ফাঁচীৰ দাবী তুলিছে একো ভুল নাছিল মহিলাগৰাকীৰ 5 বছৰ পূৰ্বে মহিলাগৰাকীৰ বিবাহ সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে হৈছিল তাৰ পাছৰ পৰা স্বামী পৰিয়ালে এইগৰাকী মহিলাক কেতিয়াবা যৌতুকৰ কাৰণে তেওঁলোকে অত্যাচাৰ কৰিছিল তাৰ পাছৰ পৰ্যায়ত যেতিয়া 5 বছৰ পিছতো মহিলাগৰাকীয়ে সন্তান জন্ম দিব পৰা নাছিল তাত সেইটো কথা উলিয়াই পেলাই মহিলাগৰাকীক প্ৰথমতে মুখত বি ঢালি দিয়ে তেখেতৰ স্বামীয়ে তাৰ পিছত বেয়াকৈ মাৰপিট কৰে আৰু তাতে এই থৈ তেওঁলোকে পলায়ন কৰিছিল পৰৱৰ্তী সময়ত সেই ভুক্তভোগী মহিলাগৰাকীয়ে যেনে তেনে নিজৰ পৰিয়াললৈ ফোন কৰিছিল মাতৃগৃহলৈ ফোন কৰিছিল আৰু জীয়াই থকা অৱস্থাত শেষ মুহূৰ্তত নিজৰ পৰিয়ালৰ আগত এই চাঞ্চল্যকৰ ঘটনাটো কয় যে দিনৰ সময়ত তেখেতৰ স্বামীয়ে কেনেকৈ মুখত বি ঢালি দিছিল আৰু মুখখন বন্ধ কৰি ৰাখিছিল যাতে বিখিনি ভিতৰলৈ সোমাই যাব পাৰে আৰু মাৰপিট কৰিছিল আৰু এই ঘটনাত তেখেতৰ শহুৰেক লগতে দেউৰাকে সহযোগ কৰিছিল আৰু স্বামীৰ মাতৃও সহযোগ কৰিছিল আৰু শেষত এই মহিলাগৰাকীক চিকিৎসালয়ত নিজৰ পৰিয়ালৰ লোকে ভৰ্তি কৰিছিল স্বামী পৰিয়ালে তেখেতক হস্পিটেললৈ নিয়া নাছিল পিছত নিজৰ পিতৃগৃহৰ মানুহে আহি যেতিয়া লৈ যায় আৰু চিকিৎসকে মৃত ঘোষণা কৰে ভয়ংকৰ ঘটনা সংঘটিত হৈছে মৰিগাঁৱৰ মৈৰাবাৰীৰ সৰুচলাত আৰু এই জঘন্য ঘটনা সংঘটিত কৰা যিজন মূল ব্যক্তি হৈছে মহিলাগৰাকীৰ স্বামী নাম হৈছে সাদ্দাম হুছেইন তেখেতক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এইকেইটা হৈছে মূল অভিযুক্তকেইটা যি এই জঘন্য কাণ্ড সংঘটিত কৰিলে সাদ্দাম হুছেইন তেখেতৰ পিতৃ আৰু তেখেতৰ ভাতৃ এটা পৰিয়ালে মিলি এই ঘটনা সংঘটিত কৰিছে ইতিমধ্যে তেওঁলোকক ধৰিছে আৰু আটক কৰি তেওঁলোকক জেৰা চলাই থকা হৈছে কিন্তু আটাইতকৈ ডাঙৰ কথা যে সাদ্দাম হুছেইন যিজন স্বামী 5 বছৰ পূৰ্বে এগৰাকী জেছমিনা খাতুনৰ সৈতে পৰিয়ালৰ মতে কাৰণ নিজেই চাইছিল এনেকুৱা নহয় নিজেই পৰিয়ালৰ সন্মতিক্ৰমে তেওঁলোকে বিবাহপাশত আবদ্ধ হৈছিল ধৰ্মীয় ৰীতি-নীতিৰে তেওঁলোকৰ মাজত সকলো বিবাহ সম্পন্ন কৰা হৈছিল কিন্তু জেছমিনা খাতুনে সন্তান জন্ম দিব নোৱাৰাৰ কাৰণে স্বামী সাদ্দাম আৰু তেওঁৰ পৰিয়ালে অকথ্য নিৰ্যাতন চলাই গৈছিল এগৰাকী মহিলাৰ ওপৰত আৰু সেই নিৰ্যাতন ইমানেই ভয়ংকৰ হ'ল যে দেওবাৰ দিনটোত তেওঁলোকে জানি বুজি আসলতে মহিলাগৰাকীক হত্যা কৰিবৰ কাৰণে সাদ্দাম হুছেইনে এটা বিহৰ বটল লৈ আনিছিল বিষাক্ত বটল এটা আছিল আৰু সেই কীটনাশক দ্ৰব্য জোৰ জবস্তিকৈ এই জেছমিনা খাতুনৰ মুখত ভৰাই দিছিল আৰু হত্যা কৰিবলৈ চেষ্টা কৰিছিল মাৰপিট কৰিছিল অতি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও কিন্তু তেওঁলোকক এতিয়া তেওঁ বাচি নাথাকিল কিন্তু ইতিমধ্যে স্বামী সাদ্দাম হুছেইন শহুৰেক ফজলুদ্দিন আৰু দেউৰেক সাহাৰুল ইছলামক গ্ৰেপ্তাৰ কৰিছে এতিয়াও এই সমগ্ৰ ঘটনাটোৰ লগত জড়িত তিনিটা অভিযুক্ত স্বামী পৰিয়ালৰ তিনিজন লোক এতিয়াও পলাতক অৱস্থাত আছে কিন্তু এইগৰাকী ভুক্তভোগী জেছমিনা খাতুনৰ পিতৃয়ে ইতিমধ্যে মৈৰাবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু তেওঁ ন্যায় বিচাৰিছে কৈছে যেটো এটা ভয়ংকৰ ঘটনা সংঘটিত হ'ল কাৰণ যেটো সময়ত আমি বেটি বচাও বেটি পঢ়াও এনেকুৱা ধৰণৰ স্লোগান চৰকাৰৰ ফালৰ পৰা আছে আৰু অসম চৰকাৰৰ ফালৰ পৰা কৈ থকা হৈছে যেতিয়া অসমত নাৰীসকল সুৰক্ষিত এনেকুৱা ধৰণৰ কোনো ঘটনা সংঘটিত হোৱা নাই কিন্তু সংঘটিত হৈ আছে সাদ্দাম হুছেইনৰ নিচিনা একাংশ মানুহে এনেবোৰ ঘটনা সংঘটিত কৰি আহিছে আৰু তাৰে এটা সৰু উদাহৰণ আপোনালোকক দিছো যে মৰিগাঁৱত এগৰাকী মহিলাক নিসন্তান হোৱাৰ বাবে নিজৰ স্বামীয়ে নিজৰ পৰিয়ালৰ সৈতে মিলি হত্যা কৰিলে আৰু এই ঘটনাৰ পিছত এতিয়া সকলো জাঙুৰ খাই উঠিছে মন্তব্য শুনাব বিচাৰিছো সেই ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়াল মোৰ ঘৰ হালমাৰাগুৰি আমি বিয়া মোৰ ছোৱালী হয় মই সৰুচলা বিয়া দিছিলোঁ 6 বছৰ হ'ল 6 বছৰ দিয়াৰ পিছত মানে কিছুদিন মানে ভালেই গৈছে আজি 2-3 মাহ পিছত আগৰ এতিয়াৰ পৰা আপোনাৰ সেই জোৱাইটো ভাবিছে ল'ৰা ছোৱালী নহয় সেইকাৰণে মানে খুব অত্যাচাৰ কৰিছে সি মাৰপিট বেয়াকৈ কৰিছে কৰাৰ পিছত এনেকুৱা গৈ থাকোঁতে এই দিনাখন যিখন আজি দিনাখন মানে মৰিব ইহঁতে বিষটো খুৱাব এই দিনাখন আপোনাৰ বেয়াকৈ মাৰিলে একদম মানে ক'বলৈ কেনেকৈ পিছত মাৰি পেলাই
সি থৈ দিলে তো ৰাতিয়ে 8টাৰ পিছত আহি পেলাই সেই বেগটো লৈ আহি পেলাই সিহঁতে বাই ককাই জয়তৰ বাই ককাই আহি দেউতা আহিছে মা আহিছে বইনী এজন আহিছে জয়তৰ আহি পেলাই গোটেইখিনি ধৰি পেলাই সেই ঢেংগিত ধৰি পেলাই সেই বেগটো হেমুকদত এৰি দিলে খোৱাই পিছত আমাক একো কোৱা নাই নকৈ পেলাই আপোনাৰ এই মৈৰাবাৰী হস্পিটাল লৈ গ'ল হস্পিটালত ফেলাই থৈ গোটেইখিনি মানুহ আহি গ'ল আমি উচিত বিচাৰটো চাওঁ আমি ন্যায় চাওঁ এইটো ৰাইজত আমি ফাঁচি যাওঁ এজাৰটো আমি দিছোঁ এজাৰটো আমি উচিত বিচাৰটো আমি চাওঁ এইটো ভুক্তভোগী মহিলাগৰাকীৰ পিতৃ মন্তব্য শুনিলে কেনেকৈ দীৰ্ঘদিনৰ পৰা এগৰাকী মহিলাৰ ওপৰত অকথ্য নিৰ্যাতন চলাই গৈছিল আৰু সেই দিনাখনো যেটো কালি যেটো ঘটনা সংঘটিত হ'ল তেতিয়াও প্ৰথমতে এই মহিলাগৰাকীক স্বামী সাদ্দাম হুছেইন লগতে দেউৰেক সাহাৰুল ইছলাম আৰু শহুৰেক ফজল উদ্দিন আৰু লগত তেওঁলোকৰ তিনিজন ব্যক্তি আছিল তেওঁলোকে প্ৰথমতে খুব বেয়াকৈ এগৰাকী মহিলাক মাৰপিট কৰিছিল আৰু মাৰপিট কৰাৰ পিছত মহিলাগৰাকী অচেতন হৈ পৰা অৱস্থাতে মহিলাগৰাকীৰ মূৰত আৰু মুখত প্ৰথমতে বি ঢালি দিয়ে এজন সাদ্দাম হুছেইনে মহিলাগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰা হ'ল কেৱল নিখন্তান হোৱাৰ কাৰণে এই ধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে আগতে তেওঁলোকে ধন খুন দাবী কৰি আহিছিল টকা দাবী কৰিছিল 5 বছৰ অকথ্য নিৰ্যাতন চলোৱা হ'ল মহিলাগৰাকীক আৰু এটা নিশ্চাংক আমাৰ ওচৰত আছে যেটো নিশ্চাংক আচলতে মই আপোনালোকক দেখুৱাব নোৱাৰো এই মহিলাগৰাকী জেছমিনা খাতুন তেওঁ মৃত্যুৰ পূৰ্বে হস্পিটেললৈ যেতিয়া তেখেতক লৈ যোৱা হৈছিল তেওঁ অস্পষ্টভাৱে কিছুমান কথা কৈছে য'ত তেওঁ এটা কথা বুজাই দিবলৈ চেষ্টা কৰিছিল যে তেওঁক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে মুখত বি ঢালি দিছিল সাদ্দাম হুছেইনে বেয়াকৈ মাৰপিট কৰিছিল শৰীৰৰ বিভিন্ন স্থানত তেওঁৰ আঘাতৰ চিন স্পষ্ট হৈ আছে এনেকুৱা কিছুমান জঘন্য ঘটনা একাংশ সাদ্দাম হুছেইনৰ দৰে মানুহে সংগঠিত কৰি আহিছে যিসকলে মহিলাসকলক এনেকুৱা ধৰণৰ পৰিকল্পিতভাৱে হত্যা কৰা তেওঁলোকক বিভিন্ন ধৰণৰ যৌতুক দাবী কৰা টকা পইচাৰ কাৰণে মাৰপিট কৰা এইবোৰ কথা সাধাৰণ ঘটনা হিচাপে তেওঁলোকে কৰি আহিছে আৰু এই ঘটনাৰ এটা ভয়ংকৰ পৰিণতি হ'ল মৰিগাঁৱৰ মৈৰাবাৰীৰ সৰুচলাত ইতিমধ্যে এই ভুক্তভোগী যিগৰাকী মহিলা যিগৰাকী ইতিমধ্যে মৃত্যু হৈছে তেওঁ ঘৰ আছিল ঢিঙৰ শালমৰাবৰীত জেছমিনা খাতুনৰ যিখন জন্মগাঁও আছে জন্মগাঁৱত এতিয়া সকলোৱে প্ৰতিবাদ কৰিছে সকলোৰে এটাই দাবী যে দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে যাতে অন্য লোকে এনেকুৱা ঘটনা সংঘটিত কৰিবলৈ যোৱাৰ সময়ত এখবাৰ চিন্তা কৰে কাৰণ এই ভিডিঅটো মই আপোনালোকক দেখুৱাইছো এই ভিডিঅটোত আটক হোৱা সাদ্দাম হুছেইন পিতৃ আৰু লগতে ভাতৃৰ মুখত কোনো ধৰণৰ অনুশোচনা নাই এই তিনিজন হত্যাকাৰী তেওঁলোকৰ মুখত কোনো ধৰণৰ অনুশোচনা নাই তেওঁলোকে এগৰাকী মহিলাক হত্যা কৰি এইদৰে থানালৈ যোৱাৰ আগতে তেওঁলোকে ফটোৰ কাৰণে পোজ দিছে এয়া হৈছে মৈৰাবাৰীৰ দৃশ্য এই তিনিজনেই মিলি সেই জেছমিনা খাতুনক হত্যা কৰিলে 5 বছৰ তেওঁলোকৰ বিয়া 5 বছৰ পূৰ্বে বিয়া হৈছিল কিন্তু মহিলাগৰাকীৰ সন্তান জন্ম হোৱা নাছিল আৰু সেই কাৰণে স্বামী পৰিয়ালে লাহে লাহে তেওঁৰ ওপৰত নিৰ্যাতন বেছি কৰিবলৈ ধৰিলে আৰু শেষত মহিলাগৰাকীক মাৰি পেলালে এতিয়া এই সমগ্ৰ ঘটনাৰ ন্যায় বিচাৰিছে জেছমিনা খাতুনৰ মাতৃগৃহই আৰু পৰিয়ালে ইতিমধ্যে যিখন মৈৰাবাৰী থানা আছে মৈৰাবাৰী থানা তেওঁলোকে এজাহাৰ দাখিল কৰিছে এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰিছে কিন্তু এতিয়াও পলাতক হৈ আছে ঘটনা জড়িত 3টা অভিযুক্ত সেই 3টা অভিযুক্তকো অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে বুলি সকলোৱে দাবী কৰিছে আৰু লগতে হত্যাকাৰীৰ ফাঁসিৰ দাবী তুলিছে ৰাইজে তেওঁলোকে কৈছে যে এনেকুৱা কিছুমান হত্যাকাৰীক কেৱল 2 মাহ 3 মাহ জেললৈ পঠিয়ালে নহব পুনৰ আহি বিবাহ তেওঁলোকে পাতিব আৰু বিবাহ পতাৰ পিছত পুনৰ এগৰাকী মহিলাক তেওঁলোকে হত্যা কৰিব এনেকুৱা ধৰণৰ ঘটনা কাৰণ স্বামী গৃহৰ সম্পূৰ্ণ সমৰ্থনত সাদ্দাম হুছেইনে এই হত্যাকাণ্ড সংঘটিত কৰিলে সকলো সমানে দায়ী ইতিমধ্যে তিনিজনক আটক কৰা হৈছে সাদ্দাম হুছেইন মূল অভিযুক্ত মূল কালপ্ৰিট জেছমিনা খাতুনৰ তেওঁ স্বামী আছিল আৰু মহিলাগৰাকীক হত্যা কৰাৰ পাছত সমগ্ৰ ঘটনাত গাত দিবলৈ চেষ্টা কৰা হৈছিল এটো এটা ফুড পয়জনিংৰ কাৰণে হৈছে বুলি তেওঁলোকে তেনেকুৱা ধৰণৰ মন্তব্য কৰিব বিচাৰিছিল কিন্তু পিছৰ পৰ্যায়ত যেতিয়া তদন্তত আহে আৰু মহিলাগৰাকীয়ে যেতিয়া নিজৰ পৰিয়ালক সমগ্ৰ কথা অৱগত কৰে তেতিয়া এই ভয়ংকৰ কথাটো পোহৰলৈ আহিল সমগ্ৰ ঘটনাৰ তদন্ত সকলোৱে বিচাৰিছে আৰু দোষীৰ কঠোৰৰ পৰা কঠোৰ শাস্তি দাবী কৰিছে ধন্যবাদ